আৰু বহুত ভাল লাগিছে এইটো পদক্ষেপ। তাৰমানে এইটো আজি বছৰ বছৰ ধৰি চলি আছিলে, মানে একদম কণ কণ ল'ৰা ছোৱালী ডাঙৰ ডাঙৰ বেগ লৈ পেলাই আমি দেখা পাওঁ, বহুত গধুৰ বজা এটা, তাৰ ওপৰত বহুত লিখনি আগতে গৈছিলে। এতিয়া আমাৰ বাইদেৱে যিখিনি পদক্ষেপ লৈছে তাৰ বাবে বহুত ভাল লাগিছে। আৰু হয়তো আহি থকা দিনত এইখিনি যেতিয়া সম্পূৰ্ণ হ'ব, সকলোৱে যেতিয়া কণ কণ ল'ৰা ছোৱালীবিলাকে সেই ওজনখিনিক লৈ পেলাই তেওঁলোকে হয়তো বেয়া নাপাব, তেওঁলোকে ভাল লাগে, তেওঁলোকেও ভাল পাব বেগটো দাঙি পেলাই। আৰু এতিয়া যিহেতুকে সময়বোৰ সলনি হৈছে, আগৰ নিচিনা আমাৰ গৰম বাঢ়িছে আৰু মানে গোটেই পৰিৱেশটো সলনি হৈছে, সেইটোৰ লগত চাই পেলাই যদি এইখিনি হয় বহুত ভাল লাগিব, আদৰণীয় পদক্ষেপ। আপোনাৰ নিৰ্দেশনা জাৰি কৰিছে, তো খুবেই ভাল আপোনাৰ গোটেই স্কুল কৰ্তৃপক্ষই মানি চলিব লাগে। আৰু আপোনাৰ এতিয়া যিটো আহে আপোনাৰ প্ৰায় 5 কিলোৰ ওপৰত আহে আপোনাৰ ক্লাছ 5ৰে 9, 10তো মই কথা ক'ব নাযাওঁ, ক্লাছ 5ৰে 5 কিলোৰ ওপৰত আহে। গতিকে আপোনাৰ যিবোৰ আপোনাৰ মানে ধৰক ষ্টুডেণ্ট খোজকাঢ়ি আহে তেওঁলোকৰ কাৰণে কেৰি কৰা অলপ দিগদাৰ হয় আপোনাৰ। যদি চৰকাৰে দিয়া সিদ্ধান্তটো যদি আপোনাৰ মানি চলে, স্কুলবোৰ অকল চানচাইন বুলি নহয়, সকলো স্কুলে মানি চলিলে আমাৰ কাৰণে ভাল হয়। ভালেই হৈছে, অকণমান ওজনটো কম হ'লে আপোনাৰ ল'ৰা ছোৱালীকেইটাও শান্তি পায়। এনেই গৰমৰ দিন বস্তা বা বেগটো ওলোমাই আনিবলৈ দিগদাৰো হয়। কম কৰিছে, বাচ্ছাৰ কাৰণে বিৰাটেই ভাল। সেইটোতো আপোনাৰ স্কুলেহে ক'ব, আৰু এনেইতো আমিতো কমেই পাই আছো। আৰু আমাৰ য'ত স্কুলত পঢ়ে তাতে বাৰু কমেই, তাতে সেইটো বস্তু বহুত ধ্যান ৰাখে। মই ভালেই পাইছো এখন স্কুলত। মই ভাল পাইছো, বহুতে ভাল লাগিছে, কাৰণ আমাৰ ল'ৰা ছোৱালীবিলাকে বহুত ভাৰী হৈ যায়, অনা নিয়াত বহুত কষ্ট হয়, মানে কেৰিং কৰাত বহুত অসুবিধা হয়। বেছি ভাৰী হ'লে যিটো শিক্ষা বিভাগে যিটো নিৰ্দেশনা দিছে গ্ৰহণযোগ্য, গতিকে নিৰ্দেশনাটো থাকিলে আমাৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত বস্তুখিনি অনা নিয়া সুবিধা হয়। এতিয়া যে আপুনি পাব্লিক কৰাই এতিয়া ওজন বেগবিলাকত মানে হিচাপতকে বেছি আৰু মানে সৰু বাচ্চা, কিন্তু ক্ষীণমিন বাচ্চা, 7 বছৰ 8 বছৰ বাচ্চা, ডাঙৰ হ'লে অসুবিধা হয়, ডাঙৰ কাৰণে কেতিয়াবা আমি হাত অলপ দেৰি হ'লে ৱেইট কৰিব লগা হ'লে অসুবিধা হয় সিহঁতৰ কান্ধত লৈ থাকিলে। এইটো বহুত ভাল পদক্ষেপ লৈছে গভৰ্ণমেণ্টে। প্লাছ আমিতো আগৰ পৰাই আমি এইটো আমি আগৰ পৰাই কৰি ৰাখিছোঁৱে, যেনে কি আপোনাৰ বেগৰ ৱেইটখিনি কমাই ৰাখিছোঁ আগৰ পৰা, যিহেতু আমি নিজে দেখা পাওঁ, আমাৰ নিজৰ বাচ্ছাও আছে, হয়তো আমি এইবিলাক আগৰ পৰা ৰাখিছোঁ, একো আমাৰ প্ৰব্লেম নাই। আৰু যদি কিবা মানে দিছে আৰু আমি এইটো আৰু আকৌ আমি চাম, চাই কিনে আকৌ এইটো আৰু কিবা যদি হয় আমি আৰু কম কৰিব। এইটো আপুনি চাই, এতিয়া পৰীক্ষা চলি আছে, বৰ্তমান ৱেইটটো এনেই কম আছে বেগৰ। এতিয়া পৰীক্ষা শেষ হোৱাৰ পিছত আমি এইটো আকৌ এটা মিটিং কৰি কিনে টিচাৰক বহাই কিনে ধুনীয়াকৈ বুজাই দিম, আৰু এইটো হ'ব।